নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আমাৰ ভাৰতবাসীৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। এতিয়া অনাগত সময়ত যদি ভাৰতৰ সৈতে বিভিন্ন দেশৰ যুদ্ধ হয় তেন্তে ভাৰতৰ সেনা জোৱানৰ পৰিৱৰ্তে এতিয়া ৰবট যাব দেশসমূহৰ সৈতে যুদ্ধ কৰিবৰ কাৰণে। ভাৰতৰ ডিফেন্স সিস্টেমৰ তৰফৰ পৰা জনাইছে যে আমাৰ ভাৰতৰ DRDOয়ে এনে ধৰণৰ ৰবট ডেভেলপমেন্ট কৰি আছে যি ৰবট 2027 চন পৰ্যন্ত হৈ উঠিব। আৰু 2027 চনৰ পাছত যদি কোনো দেশৰ সৈতে যুদ্ধ লাগে তেনেহলে প্ৰথমে হিউম্যান কন্ট্ৰোল ৰবটসমূহ পঠোৱা যাব, যিবিলাক ৰবটে গৈ কোনো এখন দেশৰ সৈতে যুদ্ধ কৰিব। বৰ্তমান সময়ত যেনেকৈ নেকি যুদ্ধৰ বাবে যিবিলাক নেকি বিমান আছে, বিমানৰ পৰিৱৰ্তে ড্ৰোনসমূহ পঠিওৱা হৈছে, ঠিক তেনেকৈ 2027 চনৰ পাছত আমাৰ ভাৰতৰ সৈতে যদি কাৰোবাৰ যুদ্ধ লাগে তেন্তে মানুহৰ পৰিৱৰ্তে ৰবট পঠাব বুলি জনাইছে। আৰু আমাৰ ভাৰতৰ ডিফেন্স সিস্টেমৰ এইটো এটা বিৰাট সাফল্য বুলি ক'ব পাৰি। তো লাইক এটা নকৰাকৈ কিন্তু নাথাকিব ইমান এটা ভাল খবৰ দিয়াৰ বাবে। ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে, যিসকল লোকে সুৰাপান কৰে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছ ব্ৰেণ্ডৰ যিবিলাক নেকি সুৰা বিক্ৰী হয় সেই সুৰাবিলাকৰ দাম এতিয়া 75%লৈকে কমি যাব বুলি খবৰ ওলাইছে। আমাৰ ভাৰতবৰ্ষত বহু পৰিমাণে ব্ৰিটিছ ব্ৰেণ্ডৰ সুৰা বিক্ৰী হয় আৰু আপোনালোকেও হয়তো সেই ব্ৰেণ্ডবিলাকৰ সুৰা নিশ্চয় খায়। বিয়েৰ হৈ গ'ল, অন্যান্য সুৰা হৈ গ'ল, সেইবিলাক নিশ্চয় আপোনালোকে খায়। এতিয়া আমাৰ ভাৰতবৰ্ষৰ সৈতে বহু কেইখন দেশৰ ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হৈছে, যি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টৰ অধীনত এতিয়াৰে পৰা আমাৰ ভাৰতলৈ অহা বিভিন্ন মালৰ ওপৰত সেই দেশসমূহে টেক্স নলগায়। আৰু আমাৰ ভাৰতৰ মাল যেতিয়া সেই দেশসমূহলৈ যাব সেই দেশসমূহৰ ওপৰতো আমাৰ ভাৰতে টেক্স নলগায়। তো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰিছে কেইবাখনো দেশৰ সৈতে, আৰু যাৰ বাবে নেকি এতিয়া সেই দেশসমূহৰ পৰা অহা মালবিলাকৰ দামটো আমাৰ ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ কমি যাব। আমেৰিকাৰ সৈতে ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট কৰিব লাগে, কাৰণ আমেৰিকাই আমাৰ ওপৰত যথেষ্ট পৰিমাণৰ টেক্স লগাই ৰাখিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰটো আমাৰ সকলোৰে বাবে বিৰাটেই এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। প্ৰত্যেক দিনাখনেই কুইণ্টেলে খোৱা সামগ্ৰী নষ্ট হয়। সেয়া ফল মূলেই হৈ গ'ল বা অন্যান্য খোৱা সামগ্ৰীয়ে হৈ গ'ল, কুইণ্টেলে লোকচান হয় প্ৰত্যেক দিনাখনেই। কুইণ্টেলটো অকণমান কম হ'ব, মানে কিমান হাজাৰ টন চাগে খোৱা সামগ্ৰী প্ৰত্যেক দিনাখনেই লোকচান হয় তাৰ কোনো ঠিক নাই আমাৰ ভাৰতবৰ্ষত। কিন্তু তাৰ বিপৰীতে যদি আমি গোটেই বিশ্বৰ কথা চাবলৈ যাওঁ, বহুতো পশু পক্ষীৰ লগতে এনেকুৱা বহুতো মানুহ আছে যিবিলাক মানুহে নেকি ডাষ্টবিনৰ পৰা বস্তু বুটলি খাই জীৱন নিৰ্বাহ কৰি আছে। এতিয়া ভাৰতীয় বৈজ্ঞানিকসকলৰ এক বিশেষ সাফল্য দেখিবলৈ পোৱা গৈছে। আমাৰ ভাৰতৰ বৈজ্ঞানিকসকলে জনাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়াৰে পৰা এই পেলনীয়া ফল মূল, পেলনীয়া সামগ্ৰীসমূহৰ পৰা জীৱ জন্তু বা লগতে মানুহে খাব পৰা এতিয়া খাদ্য প্ৰস্তুত কৰিব বুলি জনাইছে, পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰিব বুলি জনাইছে। ফল মূল হৈ গ'ল, অন্যান্য সামগ্ৰী হৈ গ'ল, এইবিলাক এতিয়াৰে পৰা পেলাই দিলেও সেইবিলাকক ৰিচাইকেল কৰি আকৌ পশু পক্ষীয়ে খাব পৰা বা জীৱ জন্তুৱে খাব পৰা বা মানুহে খাব পৰা সা সামগ্ৰী প্ৰস্তুত কৰিব এতিয়া আমাৰ ভাৰতবৰ্ষৰ বৈজ্ঞানিকসকলে, যাৰ ফলত নেকি খাদ্যৰ যি নেকি অপচয় হয় সেইটো বাচি যাব, আৰু লগতে যি নেকি বিভিন্ন দেশত বিভিন্নজন লোকে খাদ্যৰ অভাৱত মৃত্যু সাৱটি লৈছে তেওঁলোকৰ অকণমান সুবিধা হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে এডভান্টেজ আছাম 2.0ৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি দুখন হোটেলৰ আধাৰশিলা স্থাপন কৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে মেৰিয়টৰ ইণ্টাৰনেশ্যনেল দুখন হোটেল নিৰ্মাণ কৰা হ'ব আমাৰ অসমত, য'ত নেকি যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে আধাৰশিলা স্থাপন কৰিলে বুলি জনাইছে, ভূমি পূজন কৰিলে বুলি জনাইছে। বিমান বন্দৰৰ নিচেই কাষতে এই দুখন হোটেল নিৰ্মাণ কৰা হ'ব।
সেই কোম্পানীবিলাকক কিন্তু বিৰাট ডাঙৰ মানে তেওঁলোকৰ বিজনেছ মাইণ্ড আকৌ তেওঁলোকে জানে যে আমি এই হোটেলৰ জেগাবিলাক বেলেগ জেগাত যদি লওঁ তেন্তে আমাৰ নচলিব তো সেইকাৰণে বিমানবন্দৰ নিচেই কাষতে লৈছে কাৰণ বিমানবন্দৰ লাহে লাহে ডাঙৰ হ'ব মানুহে এতিয়া বেছিকৈ যাতায়াত কৰিবলৈ ল'ব বিমানৰ জৰিয়তে আৰু লাহেকৈ তেওঁলোকৰ হোটেলৰ বিজনেছ ডেভেলপ হ'ব প্ৰায় 2খনকৈ হোটেল নিৰ্মাণ কৰিব একেটা কোম্পানীয়ে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে আজি খবৰকেইটা অকণমান শ্ল'লি আপোনালোকক জনাইছোঁ যোৱাকালি এজন দাদাই কমেণ্ট কৰিছিলে যে ভাইটি তুমি আগতে যিটো ষ্টাইলত খবৰবিলাক আমাক জনোৱা লাহে লাহেকৈ সাৰাংশত বুজাই বুজাই আপুনি ঠিক তেনেকৈয়ে খবৰবিলাক জনাবা তেনেকৈয়ে চাই ভাল লাগে তো ভাবিলোঁ হয় মই আগৰ পৰা ঠিক তেনেধৰণে খবৰবিলাক আপোনালোকক দিওঁ তো সেইবাবে আগৰ ষ্টাইলতে আপোনালোকক খবৰবিলাক জনাম কিন্তু মাজতে আপোনালোকৰ বাবে খুব স্পীডত খবৰবিলাক গাইছিলোঁ কাৰণ কি হয় আপোনাৰ বেছি লাহেকৈ গাই থাকিলেও মানুহবিলাকে বৰ হয় এতিয়া খবৰ ওলাইছে আমাৰ অসমত বোলে এতিয়ালৈকে পাকিস্তানক ছাপোৰ্ট কৰা প্ৰায় 56 জন লোকক এৰেষ্ট কৰিছে বুলি খবৰ ওলাইছে প্ৰায় 56 জন লোকক এৰেষ্ট কৰিছে যিসকলে অসমতে থাকি পাকিস্তানক ছাপোৰ্ট কৰিছিলে তো আপুনি এনে ধৰণৰ কাম কেতিয়াও ভুলতো নকৰিব কি মোৰ মতে কৰিবই নালাগে যিখন ৰাজ্যত তেওঁলোকে থাকি খাইছে যিখন দেশত তেওঁলোকে থাকি খাইছে যিখন দেশত তেওঁলোকে জন্ম লাভ কৰিছে তো সেই দেশখনৰ গুণগান নাগায় যদি বেলেগ এখন দেশৰ কথা গুণগান গায় তাতকৈ আৰু অপৰাধৰ কথা একোৱেই হ'ব নোৱাৰে মোৰ মতে গতিকে তেখেতক ডাইৰেক্টলি বাপেকে পাকিস্তানত নি থৈ আহিবগৈ লাগে আগৈছে ইয়াৰ পাছৰটো খবৰৰ ফালে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈ থকাৰ মাজতেই এতিয়া খবৰ ওলাইছে ভাৰতে যি নেকি পাকিস্তানী কেইজনমান সন্ত্ৰাসবাদীক মাৰিছিলে তো সেই সন্ত্ৰাসবাদী কেইজনৰ যি নেকি জানাজা দিয়া হয় সেই জানাজাত পাকিস্তানৰ কেইজনমান সেনা বিষয়াক দেখিবলৈ পোৱা গৈছে বুলি এতিয়া খবৰ ওলাইছে আৰু এই কথা জনাইছে আমাৰ ভাৰতবৰ্ষৰ ডিফেন্স সিস্টেমৰ তৰফৰ পৰা এতিয়া পাকিস্তানে সন্ত্ৰাসবাদীক ছাপোৰ্ট নকৰে বুলি আপোনালোকে কেনেকৈ ক'ব আমাৰ ভাৰতবৰ্ষৰ পেহেলগামত যি নেকি এটেক হৈছিলে সেই এটেকত পাকিস্তান চৰকাৰৰ হাত নাই বুলি আপোনালোকে কেনেকৈ ক'ব বা পাকিস্তানৰ ডিফেন্স সিস্টেমৰ হাত নাই বুলি আপোনালোকে কেনেকৈ ক'ব কাৰণ সন্ত্ৰাসবাদীসকলক মাৰিছে তেওঁলোকে ভাল পাব লাগে যে আমাৰ দেশৰ সন্ত্ৰাসবাদীসকলক নাইকিয়া কৰিছে ভাৰতে কিন্তু বৰঞ্চ তেওঁলোকে তাৰ বিৰোধিতা কৰি ভাৰতৰ ওপৰত অবিৰতভাৱে তেওঁলোকে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু সেইয়াই নহয় সেই কেইজন সন্ত্ৰাসবাদীৰ জানাজা বুলি কোৱা হয় তো সেই জানাজাত পাকিস্তানৰ যি নেকি সেনা বিষয়া আছে তেওঁলোক উপস্থিত আছে তো এইটোৱে প্ৰমাণ কৰে যে পাকিস্তানে সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰহাৰ 12 পুজিয়াৰ পৰা এইকেইদিন আমাৰ অসমত নিৰ্বাচনীৰ বতৰ চলি আছে নিৰ্বাচনীৰ খবৰে গোটেই অসমখনক গৰম কৰি তুলিছে যি নেকি যুদ্ধৰ খবৰ আছিলে যুদ্ধৰ খবৰ পিছ পৰি ৰৈছে এতিয়া কেৱল আমাৰ অসমত পঞ্চায়তৰ নিৰ্বাচনৰ খবৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে বৰ ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা নাই বিজেপিয়ে কিন্তু ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে খবৰ ওলাইছে ৰহা 12 পুজিয়াৰ পৰা ৰহা 12 পুজিয়াৰ পঞ্চায়তৰ সদস্য পদৰ বিজয়ী প্ৰাৰ্থী টুটুমণি ডেকাৰ সমৰ্থকৰ অসভালি তেখেতক কোনোবাই জিকাৰ পাছত গামোচা পিন্ধাবলৈ গৈছিল আৰু তেখেতৰ সমৰ্থকে গামোচালৈ দলিয়াই দিছে এফালে বিজেপিৰ ওপৰৰ মহলাৰ যিসকল ব্যক্তি আছে তো তেওঁলোকে অসমীয়াৰ স্বাভিমান বা লগতে জাতিৰ কথা চিঞৰি থাকে হিন্দুত্ববাদীৰ বিষয়ে কৈ থাকে কিন্তু আনফালে তেওঁলোকৰ সমৰ্থকসকলে আমাৰ সেই জাতিকেই অপমান কৰে আৰু তাৰ লগতে যোৱাকালি এগৰাকী জেডপিচিৰ এটা ভিডিঅ' চালোঁ তো বিজেপিৰে হয় কোৰ আছিলে অভয়াপুৰীৰ আছিলে নেকি এগৰাকী জেডপিচি নামটো পাহৰিলোঁ বাৰু তো এনেকুৱা এগৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে যিগৰাকীয়ে ভালদৰে এটা প্ৰশ্নৰ উত্তৰকেই দিব নোৱাৰে ভালকৈ এটা কথা ক'বই নোৱাৰে গতিকে তেওঁলোকে জিকাৰ আশাতেই তেখেতক টিকট দিছে সেইটো বুজি পাইছোঁ কিন্তু সেই বুলি আৰু তেনেকুৱা এগৰাকী ব্যক্তিক টিকট দিব নালাগে যিগৰাকী ব্যক্তিয়ে নেকি ইলেকশ্যনৰ ইটোকে নাজানে এনেকুৱা এগৰাকী ব্যক্তিক ভোট দিব লাগে বা এনেকুৱা এগৰাকী মানুহক টিকট দিব লাগে যিগৰাকীয়ে নেকি ৰাইজৰ হকে কাম কৰিব পাৰে তো আমাৰ অসমৰ অৱস্থা বৰ্তমান সময়ত এয়া আৰু ৰাইজেও ভোট দিছে সেই গৰাকীকে যিগৰাকী নেকি বিজেপিৰ পৰা উঠিছে মোৰ মতে এনে ধৰণৰ নিৰ্বাচনসমূহত পাৰ্টিৰ পৰিৱৰ্তে প্ৰাৰ্থী চাহে ভোট দিব লাগে আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইণ্ডিয়ান ক্ৰিকেট টিমৰ জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলীয়ে টেষ্ট মেচৰ পৰা অৱসৰ ল'লে
আৰু বিৰাট কোহলীয়ে যে এই টেষ্ট মেচৰ পৰা অৱসৰ ল'লে ইয়াত ক'ৰবাত নহয় ক'ৰবাত চক্ৰান্ত জড়িত হৈ থকা যেন অনুভৱ পোৱা গৈছে তো যোৱাকালি তেখেতৰ পত্নীয়ে অনুষ্কা শৰ্মাই এটা তেখেতে টুইটাৰ হেণ্ডেলত এটা টুইট কৰে আৰু সেই টুইটত তেখেতে কৈছে যে মই তোমাৰ এই চকু পানী সদায় মনত ৰাখিম তেখেতে কৈছে মনত ৰাখিম তোমাৰ চকু পানী যি চকুলো তুমি সকলোৰে পৰা লুকুৱাই ৰাখিছিলা এনেকুৱা ধৰণৰ আবেগিক পোষ্ট কৰা দেখিবলৈ পোৱা গ'ল তো ৰোহিত শৰ্মাই প্ৰথমে তেখেতে অৱসৰ ল'লে অৱসৰ লোৱাৰ পাছত বিৰাট কোহলীয়ে অৱসৰ লৈছে ইয়াত ক'ৰবাত নহয় ক'ৰবাত অকণমান কিবা পলিটিক্স জড়িত থকা যেন দেখা পাইছোঁ বা ইয়াতে কিবা চক্ৰান্ত জড়িত হৈ থকা যেন লাগিছে আপোনালোকে কি ভাবে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে যোৱাকালি 8 বজাত সন্ধিয়া 8 বজাত ভাৰতবাসীক সম্বোধন কৰি তেখেতে কেইবাটাও সিদ্ধান্ত লয় কেইবাটাও খবৰ ঘোষণা কৰে ভাৰতবাসীৰ বাবে তো তেখেতে যিনিকি ৰাজ্যক সম্বোধন কৰে 8 বজাত তো 8 বজাত সম্বোধন কৰাৰ পাছতেই পাকিস্তানে আকৌ ভাৰতৰ ওপৰত এটেক কৰে ড্ৰোনৰ জৰিয়তে আকৌ এটেক কৰিবলৈ চেষ্টা কৰে কিন্তু বৰ বিশেষ ক্ষয়ক্ষতি নহল আমাৰ ভাৰতৰ যিনিকি S-400 ডিফেন্স সিস্টেম আছে সেই ডিফেন্স সিস্টেমে সকলো কেইখন ড্ৰোন ভাঙি চাফা দি দিলে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে IPL প্ৰেমীৰ বাবে ক্ৰিকেট প্ৰেমীৰ বাবে এটা ভাল খবৰ ওলাইছিলে IPL খেল মাজতে ৰখাই দিব লগা হৈছিল BCCI কাৰণ ভাৰত পাকিস্তানৰ মাজৰ যি নেকি সংঘৰ্ষ হৈছিল সেই সংঘৰ্ষৰ বাবে BCCI সিদ্ধান্ত লৈছিল ক্ৰিকেটাৰ সকলৰ প্ৰতি লক্ষ্য ৰাখি এটা খবৰ লাইছে যি কেইখন ম্যাচ নেকি বাকি ৰৈছে সেই কেইখন ম্যাচ এতিয়া 16 তাৰিখৰ পৰা 17 মে তাৰিখৰ পৰা পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে আৰু 30 জুন তাৰিখে ফাইনেল ম্যাচখন হ'ব তো যোৱাকালি খবৰ ওলাইছে 30 মেত ফাইনেল খেলখন হ'ব বুলি কিন্তু ডেট বিলাক এতিয়া আকৌ অকমান চেঞ্জ কৰি দিছে 3 জুন তাৰিখে হ'ব ফাইনেল ম্যাচখন আৰু 17 তাৰিখৰ পৰা খেল পুনৰ আৰম্ভ হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে পাকিস্তানক 3টা হকিয়নি দিয়ে তো যোৱাকালি সন্ধিয়া 8 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে ৰাজ্যক সম্বোধন কৰে এটা সংবাদ মেলৰ আয়োজন কৰে আৰু তেখেতে জনাইছে যে পানী আৰু তেজ একেলগে নবয় সন্ত্ৰাস আৰু আলোচনা একেলগে নহয় বাণিজ্য আৰু সন্ত্ৰাসবাদো একেলগে নহয় তো তেখেতে মানে এইটোৱে বুজাব বিচাৰিছে যে পাকিস্তানে বৰ্তমান আমাৰ ভাৰতৰ জনসাধাৰণৰ তেজ উলিয়াইছে পেহেলগামত তেনেকুৱা ধৰণৰ ঘটনা কৰিলে গতিকে সেই একেটা অৱস্থাতে আমাৰ অসমে পানী এৰি নিদিয়ে পাকিস্তানৰ বাবে আমাৰ ভাৰতে পানী এৰি নিদিয়ে পাকিস্তানৰ বাবে তো আমাৰ ভাৰত মানে বিৰাট স্থিতিশীল হৈ আছে একেটা সিদ্ধান্ততে আৰু কৈছে যে যি আলোচনা কৰাৰ কথা কৈছে তো সেই আলোচনা আপোনাৰ সন্ত্ৰাসবাদ থাকিলে সেই আলোচনা নহয় আৰু সন্ত্ৰাসবাদ যদি পাকিস্তানত থাকে তেনেহলে এতিয়াৰে পৰা বেপাৰ বাণিজ্যও নহব বুলি জনাইছে পাকিস্তানৰ সৈতে আমাৰ ভাৰতবৰ্ষৰ এতিয়াৰে পৰা পাকিস্তানলৈ না ভাৰতৰ বস্তু যাব না পাকিস্তানৰ বস্তু আমাৰ ভাৰতবৰ্ষলৈ আহিবলৈ দিব আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধৰ বাবে আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছিলে অসমত বিহু প্ৰগ্ৰামসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আৰু প্ৰত্যেকজন শিল্পীয়ে সাপোৰ্ট কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু লগতে প্ৰত্যেকটো বিহু কমিটিয়েও সাপোৰ্ট কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক এতিয়া খবৰ ওলাইছে যে 15 মে তাৰিখৰ ভিতৰত বিহু পাতি কমপ্লিট কৰিবৰ কাৰণে নিৰ্দেশনা দিছে মানে যি নেকি বিহু স্থগিত ৰাখিছিলে সেই বিহু এতিয়া পুনৰ আৰম্ভ কৰি দিছে মুকলি কৰি দিছে পাতিবলৈ নিৰ্দেশনা দি দিছে কিন্তু 15 তাৰিখৰ ভিতৰত বিহু স্থগিত কৰিব লাগিব বিহু পাতি কমপ্লিট কৰিব লাগিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতে এতিয়া খুব শীঘ্ৰেই কিনিব S-500 ডিফেন্স সিস্টেম S-400 ডিফেন্স সিস্টেমে পাকিস্তানক পানী খুৱাই দিছে এতিয়া আমাৰ ভাৰতে S-400 ডিফেন্স সিস্টেমও ক্ৰয় কৰিব S-500 ডিফেন্স সিস্টেম ক্ৰয় কৰিব বুলি খবৰ ওলাইছে এতিয়া এই S-500 ডিফেন্স সিস্টেমে পাকিস্তানৰ যিনিকি পাকিস্তানৰ আকাশমাৰ্গতে পাকিস্তানৰ মিসাইল উৰুৱাই ধ্বংস কৰি দিব পাকিস্তানৰ আকাশমাৰ্গতে পাকিস্তানৰ ফাইটাৰ জেট উৰুৱাই ধ্বংস কৰি দিব পাৰিব S-500 আমাৰ ভাৰতবৰ্ষৰ ডিফেন্স সিস্টেমৰ ফালৰ পৰা কেইটামান খুব সুন্দৰ পদক্ষেপ হাতত লোৱা দেখিবলৈ পোৱা গৈছে
আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ বশিষ্ঠৰ পৰা তো যোৱাকালি এটা খবৰত আপোনালোকক মই জনাইছিলো যে বশিষ্ঠত এটা 10 বছৰীয়া কণমানি শিশুৰ মৃতদেহ এটা সুটকেছৰ ভিতৰত উদ্ধাৰ হয় আৰু তাৰ পাছত খবৰ ওলাইছিলে যে মাক আৰু মাকৰ পৰকীয়া প্ৰেমৰ যিগৰাকী প্ৰেমিক আছিল দুয়োজনে মিলি একেলগতে সেই শিশুটিক হত্যা কৰাৰ সন্দেহ কৰিছিলে ৰাইজে আৰু তাৰ পাছতেই এতিয়া প্ৰশাসনে দুয়োজনকে গ্ৰেফতাৰ কৰিছে দুয়োজনকে গ্ৰেফতাৰ কৰাৰ পিছত এতিয়ালৈকে বাৰু কোনো ধৰণৰ মুখ খোলা নাই কিন্তু তেখেতৰ পূৰ্ব যিজন স্বামীনে কোন হয় আৰু তেখেতে কৈছে যে লৰাজনে মানে মাকৰ মোবাইলত প্ৰেমিকৰ সৈতে হোৱা বাৰ্তালাপসমূহ পঢ়িছিলে দেখিছিলে আৰু তাৰ বাবে হয়তো হত্যা কৰিলে 10 বছৰীয়া সন্তানক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আকৌ এটা খুবেই বেয়া খবৰ ওলাইছে পাকিস্তানৰ গুলিত নিহত হ'ল আমাৰ ভাৰতৰ অন্য এজন সেনাজোৱানজনৰ নাম হৈ গ'ল দীপক সিঙা খাম তো তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে আৰু লগতে শহীদক আমাৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চীন আমেৰিকাৰ ওপৰত আমেৰিকাই চীনৰ ওপৰত ইমানেই সাংঘাতিক ৰকমে টেক্স লগাইছিলে যাৰ ফলত নেকি যদিহে কিবা কাৰণত চীনৰ সামগ্ৰী আমেৰিকালৈ যায় তেন্তে চীনৰ সামগ্ৰীবিলাকৰ অত্যাধিক দাম হৈ যাব মানে সাংঘাতিক ৰকমে টেক্স বহাই দিছিলে 225% লৈকে টেক্স বৃদ্ধি কৰিছিলে আমেৰিকাই চীনৰ সামগ্ৰীবিলাকৰ ওপৰত এতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যি নেকি যুদ্ধ হৈছে সেই যুদ্ধৰ মাজতেই আমেৰিকাই সিদ্ধান্ত লৈছে অনাগত 90 দিনৰ ভিতৰত চীনৰ সামগ্ৰীসমূহৰ পৰা 115% টেক্স কৰ্তন কৰিব বুলি জনাইছে প্ৰায় 115% টেক্স হ্ৰাস কৰিব বুলি জনাইছে আমেৰিকাই চাইনা সামগ্ৰীসমূহৰ ওপৰত আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ বাবে হয়তো আমাৰ ভাৰতবৰ্ষৰ এতিয়া অৰ্থনীতি বা বেপাৰ বৰ ভাল নহয় আৰু তাৰ কাৰণে হয়তো আমেৰিকাই এই সিদ্ধান্ত লৈছে তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইবাৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ বৰ ভাল ফলাফল দেখিবলৈ পোৱা নগল কিন্তু আমাৰ ৰঙানদী সমষ্টিৰ গাভৰু জিলা পৰিষদত কিন্তু এগৰাকী কংগ্ৰেছী বাৰু জয়লাভ হৈছে আপোনালোকে যদি লখিমপুৰৰ পৰা ভিডিওটো চাই আছে নিশ্চয় গম পায় বা আপোনালোকে হয়তো নিউজত ইতিমধ্যে শুনিলে আজিকালি সৰুতকৈও সৰু খবৰটো নিউজত প্ৰকাশ পায় কিন্তু এইটো মানিব লাগিব যে তেখেতে মানে ভাল ভোটত জয় হৈছে তেখেতৰ ওচৰে পাজৰেও হয়তো নাছিলে তেখেতৰ এগেইনষ্ট গৰাকী বাৰু যি কি নহওক এতিয়া খবৰ ওলাইছে কংগ্ৰেছে এটা অপবাদ আনিছে বা এটা অভিযোগ আনিছে বিজেপিৰ ওপৰত কংগ্ৰেছৰ তৰফৰ পৰা কৈছে এইবাৰ অন্যায় অনিয়মৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ল প্ৰশাসন আৰক্ষী সকলোকে শাসকীয় দলে এইবাৰ নিৰ্বাচনত ব্যৱহাৰ কৰিছে শাসকীয় দলৰ ভেৰনীয়া গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ কৰ্মকৰ্তাক আক্ৰমণ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে প্ৰাক্তন সাংসদ আৰ.পি. শৰ্মা ডাঙৰীয়াই তেখেতৰ মতে এইবাৰ পঞ্চায়ত নিৰ্বাচন সুকলমে হোৱা নাই সকলো ঠাইতে অনিয়ম হোৱা দেখিবলৈ পোৱা গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অপাৰেচন সিন্দুৰ ওপৰত ভাৰত পাকিস্তানৰ মাজৰ সংঘাতৰ মাজতেই ভাৰতে পাকিস্তানৰ ওপৰত যি নেকি অপাৰেচন সিন্ধু চলালে আৰু সেই অপাৰেচন সিন্ধু খুব সুন্দৰকৈ সাকসেসফুল হ'ল তো তাৰ বাবে এতিয়া বিজেপি তৰফৰ পৰা এটা সিদ্ধান্ত লৈছে যে 10 দিনীয়া তিৰংগা যাত্ৰা উলিয়াব এতিয়া বিজেপি তৰফৰ পৰা 13 মেৰ পৰা 23 মেলৈকে ৰাষ্ট্ৰজুৰি এতিয়া বিজেপি তৰফৰ পৰা তিৰংগা যাত্ৰা উলিয়াব তো আমাৰ ভাৰতবৰ্ষৰ সেনা জোৱানসকলক সন্মান দিবৰ কাৰণে এই সিদ্ধান্ত লৈছে বিজেপি চৰকাৰৰ বিজেপি পাৰ্টিৰ তৰফৰ পৰা তো কেনে পাইছে এই সিদ্ধান্ত যদি ভাল লাগিছে লাইক এটা কৰি সেলুট এটা দি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ভাৰত আৰু পাকিস্তানৰ মাজত যি নেকি যুদ্ধ বিৰতি হৈছিলে তো তাৰ ওপৰতে ওলাইছে খবৰ তো আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে যোৱাকালি 8 বজাত আমাক ভাৰতীয় জনসাধাৰণক সম্বোধন কৰে আৰু তেখেতে ভাৰতীয় জনসাধাৰণক সম্বোধন কৰাৰ সময়তেই ডোনাল্ড ট্ৰাম্পে কৈছে যে ডোনাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ যুদ্ধ বিৰতি কৰিবৰ কাৰণে তেখেতে হেনো বিৰতি কৰাইছিল বুলি তেখেতে কৈছে ভাৰত পাকিস্তানক যুদ্ধ বিৰতি আমেৰিকাই কৰাইছিল মই ধমকি দি কৈছিলো যুদ্ধ বন্ধ নকৰিলে বাণিজ্য বন্ধ কৰাই দিম যদি তোমালোকে যুদ্ধ বন্ধ নকৰা বেপাৰ বাণিজ্য বন্ধ কৰাই দিম গতিকে যুদ্ধ বন্ধ কৰা
আৰু এই কথা উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে পঞ্চায়ত নিৰ্বাচনৰ ওপৰতেই আশা কৰোঁ আজিৰ পৰা যাতে আৰু পঞ্চায়ত নিৰ্বাচনৰ খবৰ মই আপোনালোকক নিদিওঁ আৰু ট্ৰাই কৰিম পঞ্চায়ত নিৰ্বাচনৰ খবৰ নিদিবৰ কাৰণে ইমানেই পঞ্চায়ত নিৰ্বাচনৰ নিউজ পঞ্চায়ত বাপেকে শুনি দিনডাল মানে যোৱাকালি বৰিং লাগি গ'লগে অকল পঞ্চায়তৰ নিউজ বাৰু যি কি নহওক এতিয়া খবৰ ওলাইছে বিৰোধীৰ প্ৰায় 11জনকৈ পৰাজিত হোৱা প্ৰাৰ্থীয়ে একগোট হৈ এতিয়া আমাৰ অসমৰ বিজেপি চৰকাৰ বা বিজেপি পাৰ্টিৰ ওপৰত অভিযোগ আনিছে তেওঁলোকে কৈছে ভোট গণনাত ৰিগিং হৈছে বুলি জনাইছে প্ৰাৰ্থী আৰু এজেণ্টৰ অনুপস্থিতিত বেলট বাকচ খুলিছিলে বুলি জনাইছে তেওঁলোকে কৈছে 8 নম্বৰ ৱাৰ্ডৰ বাকচত ওলাইছে 9 নম্বৰ ৱাৰ্ডৰ বেলট পেপাৰ 8 নম্বৰ বাকচত 9 নম্বৰ ৱাৰ্ডৰ বেলট পেপাৰ ওলাইছে তেওঁলোকে যেতিয়া নেকি এই সম্পৰ্কত বিষয়ববীয়া যিসকল আছে তেওঁলোকক কমপ্লেইন কৰিলে তেওঁলোকে ক'লে যে একো নাই এটো আহি গৈছে কোনো কথা নাই এটো কেনসেল কৰি দিয়া মানে এনে ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল তো এনেকুৱা ধৰণৰ জানো মন্তব্য হ'ব লাগিছিল এনেকুৱা ধৰণৰ জানো ষ্টেপ হ'ব লাগিছিল কি ভাবে আপোনালোকে কমেন্ট সেকশনত জনাব অকনমান হসাকৈ খেলিমেলি হৈছে নেকি বাৰু কৰবাত নহয় কৰবাত বাৰু যি কি নহওক আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ লগ কৰাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম